শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই কৰা এটা ভুলৰ বাবে দেউতাই মোক পাহৰি গ'ল কিন্তু মইতো দেউতাক পাহৰিব নোৱাৰো তই ভাল পাই থাক কিন্তু তই বিচৰাবোৰ কেতিয়াও নাপাও যি হৈ গ'ল তাৰ পৰা মোৰ পৰিয়ালটোক যিকোনো প্ৰকাৰে বচাবই লাগিব কিন্তু এই বিপদৰ কাৰণটো তাই যদি মিফানৰ সৈতে বিয়া হৈ গ'লহেঁতেন আজি ৰমনো জীয়াই থাকিলেহেঁতেন আৰু আমিবোৰ মই কোনো অযুক্তিকৰ কথা কোৱা নাই তই নিজে ভাব তই যদি মিভাণ্ডাৰ লগত বিয়া হৈ গ'লিহেঁতেন কালি সেই ৰমন বোলাটো আমাৰ ঘৰলৈ আহোঁতে তাৰ মুখত পইচা মাৰি দিব পাৰিলোহেঁতেন না সি মৰিলহেঁতেন না আমি বুৰ মৰিলোহেঁতেন কিন্তু তই মিভানৰ লগত বিয়াত নবহি আমাক সকলোকে মাৰি পেলালি তই সঁচাকৈ বৰ আচৰিত ছোৱালী তই এতিয়াও মোক প্লেন দিয়াত লাগি আছ আৰু ধৰি ল মই এতিয়া মিভানৰ লগত বিয়া হ'লো বিয়া হৈ মই তাক কি পইচা বিচাৰিম এনে কাম তই কৰিব পাৰ মই নোৱাৰো আৰু শুন এতিয়া মা বহুত বেয়া অৱস্থাত আছে এই সময়ত যি টি কথা কৈ মাক আৰু অস্থিৰ নকৰিবি আৰু জীৱে যদি মোক ফোন কৰি খবৰ নিদিলেহেঁতেন এতিয়ালৈকে চাগে ৰমনৱতী ইয়াতে পৰি থাকিলেহেঁতেন আৰু ইমান সময় পুলিচ আহি সকলোকে এৰেষ্ট কৰি লৈ গ'লহেঁতেন তই কি ভাবিছ পুলিচ নাহিব পুলিচ এতিয়াও আমাৰ ঘৰলৈ আহিব মা আহিলেও মই কাৰো একো হ'বলৈ নিদিওঁ আৰু সেইকাৰণে মই কৈ আছোঁ এইখিনি সময়ত সকলো কথা পাহৰি আমি একেলগে সাহসেৰে থিয় দিব লাগিব আৰু পুলিচ যদি আহে আমি পুলিচৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি বিশ্বাসেৰে দিব লাগিব আমি মাথো এতিয়া এটা কথাই জানো ৰমন বৰ্মন আমাৰ ইয়ালৈ অহাই নাছিল অনুভূতি তুমি যে কৈছিলা ৰমনৰ গাড়ীখন বাহিৰত আছে বুলি সেইখনচোন নাই মই জানো প্ৰিয়ম তই যে মোৰ ফোনটো ৰিচিভ নকৰ কিন্তু কিছুমান কথা মোক ক'বলৈ থাকি গ'ল সেইকাৰণেহে
গাড়ী চাবিটো আমাৰ ওচৰতে আছে তেনেহ'লে গাড়ীখন ক'লৈ গ'ল কেনেবাকৈ কোনোবাই সকলো কথা লক্ষ্য কৰি থকা নাইতো একো ধৰিব পৰা নাই কোনে কি কাৰণত গাড়ীখন ইয়াৰ পৰা নিব দেউতা ক'লৈ গ'ল দেউতা 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 কি হৈছে তোৰ চাওঁ উঠছোন কি হৈছে তোৰ কেনেকৈ পৰিলি তই দেউতা উঠ না দেউতা 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 উঠছোন উঠ অ দেউতা চাওঁ উঠছোন দেউতা উঠছোন কি হ'ল তোৰ কেনেকৈ পৰিলি গা বেছি বেয়া নেকি তোৰ চাওঁ উঠছোন উঠ উঠ চাওঁ শুই দেচোন অকণ পৰি দেচোন দেউতা কেনেকৈ পৰিলি তই গাটো বেছি বেয়া নেকি তোৰ মই তোক কি কৈছিলো মই যি কৰিলো তাৰ শাস্তি মোক ভগৱানে দিবই তাৰ গাড়ীখন এনেই নোহোৱা হোৱা নাই কোনোবা আছে যিয়ে মনে মনে এই সকলোবোৰ চাই আছে আৰু সিয়ে তাৰ গাড়ীখন নাইকিয়া কৰিছে মা তুমি অলপ বেছি ভাবিছা মোৰ মতে গাড়ীখন চুৰে নিলে যিয়ে নিনিয়ক সি আমাৰ বিপদ মাতিবই এই সকলোবোৰ মোৰ কাৰণেই হৈছে কিয় যে মই যি দেখিছোঁ কথাবোৰ লাহে লাহে বেয়াৰ ফালে গতি কৰিছে নাই মই নিজকে বচাবই লাগিব ইয়াত থাকিলে মোৰ জীৱনলৈ এদিন ডাঙৰ বিপদ নামি আহিব মই জানো মোৰ মা হত্যাকাৰী নহয় আৰু মই নিবিচাৰোঁ এই পৃথিৱীখনে মাক সেই চকুৰে চাওক দেউতাতে কথাবোৰ নুবুজ কিয় আৰু তইতো একো হোৱা নাই বুলি ক'লে নহ'ব নহয় আৰু এতিয়া মাটিত পৰি আছিলি আৰু ইয়াৰ কাৰণটো জানিবলৈ তই ডক্টৰৰ ওচৰত যাবই লাগিব মই কোনো ডক্টৰৰ ওচৰলৈকে যোৱাত নাই মই মৰিব লগা থাকিলে এনেকৈ মৰিম তই মোৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যা এটা কথাই জানিবি মোৰ যি হৈছে তাৰ কাৰণ কিন্তু তই দেউতা তই জোখতকৈ বেছি কৰিছ ন মই বেছি কৰিছো যদি কৰিছো যা তই যদি নিজৰ ইচ্ছামতে সকলো কৰিব পাৰ মই কিয় নোৱাৰো
মই দেউতাক মনাব নোৱাৰিলোঁ পাৰ যদি তই কিবা এটা কৰ তই ক'লে কিজানি ডক্টৰৰ ওচৰলৈ যায় মই ক'লেতো নাযায় দেউতা দাদা মই কথা পাতি আছোঁ দেউতাই যে তোক ফোন কৰিবলৈকে মানা কৰিছিলে মইহে তই কি কৈছিলি দেউতাই লাহে লাহে সকলো বুজি পাব মোক দেউতাই ক্ষমা কৰি দিব নাই দেউতাই মোক কেতিয়াও ক্ষমা নকৰে মই সঁচাই বৰ ডাঙৰ ভুল কৰিলোঁ বিন্দু দাদা তই এনেকৈ ভাঙি নপৰিবিচোন লাহে লাহে সকলো ঠিক হ'ব এতিয়া আৰু একো ঠিক নহয় দেউতাৰ যদি স্বাস্থ্য আৰু বেয়া হয় তাৰ বাবে দায়ী হ'ম মই আৰু তেতিয়া মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম তুমি ভালেই ভাবিছা তুমি ঘৰত বহি থাকিলে সমস্যা আৰু চিন্তাবোৰে আৰু হেঁচা মাৰি ধৰিব সকলোবোৰ মই ভগৱানৰ ওপৰতে এৰি দিছোঁ এটাই জানো আমি কোনো অন্যায় কৰা নাই অন্যায় আমাৰ ওপৰতহে হৈছে আৰু ৰমনে আমাৰ ওপৰত যি অত্যাচাৰ চলাইছিল সেয়া আনে নেদেখিলেও ভগৱানে দেখিছে গতিকে ইয়াৰ বিচাৰো ভগৱানে কৰিব মই তোমাক এটা কথা কৈ থলোঁ তুমি এবাৰ সকলোবোৰ কথা বেদৰ লগত আলোচনা কৰা মই ভাবোঁ বেদে তোমাক নিশ্চয় সহায় কৰিব মই জানো তেওঁ মোক যিকোনো প্ৰকাৰে সহায় কৰিব কিন্তু মই এতিয়াই তেওঁক একো ক'ব বিচৰা নাই মই কি বুলি ক'ম তেওঁক যে মোৰ মা এজন মানুহক মাৰি পেলালে মই জানো মোৰ মা হত্যাকাৰী নহয় আৰু মই নিবিচাৰোঁ এই পৃথিৱীখনে মাক সেই চকুৰে চাওক মই টিকৰটো দবাই দিম কোনো নবচিবি কি হৈছে তোমাৰ মই সেই মানুহজনক দেখিছিলোঁ মা সেই মানুহজন মৰি গ'ল নেকি জিউ নাই মৰা তুমি এইবোৰ কথা ভাবি নাথাকিবা এতিয়াহে মানুহজন ঠিক হৈ গ'ল জিউ চাওঁ জিউ সেইবোৰ কথা তুমি পাহৰি যোৱা সেই মানুহজন আকৌ আমাৰ ঘৰলৈ আহিব নেকি আকৌ যদি বন্দুকটো লৈ আহে নাহে মানুহজন আৰু কেতিয়াও নাহে সেইবোৰ কথা তুমি পাহৰি যোৱা জিউ তই যি কৰিলি তাত কাৰ কি লাভ হ'ল মই নাজানো কিন্তু লোকচান বহুত হ'ল তোৰ বাবে দেউতা বেদৰ পৰা আঁতৰি গ'ল সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা
ৰত্নদা ৰত্নদা আপুনি মোক দেখিও নেদেখা ভাওজুৰি আঁতৰি গৈছে যে তাৰমানে আপুনি এতিয়াও মোক বেয়া পায়েই আছে ভাল পাবলগীয়া এটা কাম তই একোৱে কৰা নাই তই নিজেতো বিয়া নহলিয়ে বেদৰ বিয়াখনো ভাঙিলি ৰত্নদা মই জনাই নাছিলোঁ সেইদিনা বেদদাৰ বিয়া বুলি আৰু সেইবাবেহে তোৰ যে বিয়া আছিলে সেইটোও মই জনা নাছিলোঁ সেইদিনাৰ কথাবোৰ মই আজিও পাহৰা নাই মই জানো সেইদিনাখন কিমান ডাঙৰ অপৰাধ কৰিছোঁ আচলতে মই ইচ্ছা কৰিয়ে কৰিছিলোঁ যাতে আপোনালোকে মোক বেয়া পাবলৈ আৰম্ভ কৰে ৰত্নদা সেই পৰিস্থিতিটোৱে বেলেগ আছিল মই আপোনাক কেনেকৈ বুজাম মোৰ বুজা ইচ্ছা একেবাৰে নাই মই সেইবোৰ চব বাদ দিলোঁ তই তোৰ বিয়াখন ভাঙিলি ঠিকে আছে কিন্তু বেদৰ লগত বিয়া নহলি কিয় নে এইবাৰো তই তাক আশা দি জীৱনৰ লগত খেলিম বুলি ভাবিছ হা মই আনৰ জীৱনৰ লগত খেলা কৰা ছোৱালী নহয় ৰত্নদা আপুনি মোক বেয়া পাই আছে মই জানো কিন্তু মই ইমানো বেয়া নহয় যে আপুনি মোক যিমান বেয়া বুলি ভাবিছে মই কৈছো নহয় মই তোৰ কথা ভাবিবলৈ বাদ দিলোঁ এটা সময়ত মই তোৰ কাৰণে বহুত যুঁজিছিলোঁ কিন্তু এতিয়াৰ পৰা মই সেই কাম বাদ দিলোঁ মই বেদৰ পক্ষত সদায় আছো কিন্তু তোৰ পক্ষত মই একেবাৰে নাই তই যি কৰিলি তাত কাৰ কি লাভ হ'ল মই নাজানো কিন্তু লোকচান বহুত হ'ল তোৰ বাবে দেউতা বেদৰ পৰা আঁতৰি গ'ল বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ